হেৰা শুনিছানে ক'ত বা থাকেগে নহয় দিয়াচোন মোনাটো দিয়া সোনকালে দিয়া বজাৰৰ পৰা আহোঁগৈ মই আলহী পাবহি এতিয়া শুনিছানে আনিছে ক'ত মোনা মোনা কিয় বোলো মোনা কিয় বজাৰলৈ যাব নালাগে কিয় বজাৰলৈ যাব লাগে আলহী পাবহি এতিয়া পাও কি আলহী হয়নি আলহী পালেহি কি হ'ল কিয় মাছ মাংস এটা কিবা আনিব নালাগিব নালাগে আকৌ বোলে নালাগে মাছ মাংস একো আনিব নালাগে যি আছে তাকেই খোৱা সেইটো কথা নহয় আৰে কি কথা কোৱা তুমি মই নালাগে বুলি কৈছো নহয় আৰু ছোৱালীজনী বিয়াৰ পিছত আৰু আমাৰ ঘৰলৈ আহিছিল নে কেতিয়াবা নালাগে বিয়াৰ পিছত এতিয়া প্ৰথম আমাৰ ঘৰলৈ আহিব হ'ব প্ৰথমেই আহক গিয়েকক লগত লৈ প্ৰথমেই আহক ঘৰত যি আছে তাকেই খোৱা ঘৰত আছেনো কি দালি আৰু সেই আলু কণী এইবিলাকৰ বাদে আৰু কি আছে সেয়াই খুৱাম এয়া ভাজি দালি বনা কণী আছে নহয় আলু দি কণী অকণমান মোৰ মাথাটো বেয়া নকৰিবা তুমি ক'লেই হ'বনে হ'ব সন্মানৰ কথা নাই সন্মান সেই সন্মান তেতিয়া বুজিব লাগিছিলে যেতিয়া মানুহৰ ঘৰে ঘৰে বেমাৰৰ সময়ত পইচা বিচাৰি ঘূৰি ফুৰিছিলোঁ পাইছিলে ক'ৰবাত পাইছিলেনে নিজৰ দেউতাৰ ঘৰতেই দেখোন 50,000 টকা এটা বিচাৰি যাওঁতে নিদিলে নিজৰ দেউতাই দেখোন মোক বিশ্বাস নকৰিলে আৰু বাদ দিয়া সেইবিলাক কথা বাদ দিয়া কিয় বাদ সেইবিলাক গ'ল দিন গ'ল আৰু ভণ্টিয়ে কি কৰিছিল তাইতো চাকৰি আছিল তথাপিতো টকা কেইটামান দি সহায় কৰিছিল নে এনেইতো বিচৰা নাছিলো সিহঁতক যে আপোনাৰ বেমাৰটো ভাল হ'লে ব্যৱসায়টো আৰম্ভ কৰিম তেতিয়া পইচাকেইটা ঘূৰাই দিম পালো জানো আৰু হ'ব পালো জানো নাই নিদিলে নাই আৰু মই সেই বুলি সিহঁতক বেয়াও নিজৰ ভণ্টি নহয় জানো নিজৰ ভণ্টি সেইকাৰণে মই সিহঁতক বেয়াও পোৱা নাই আৰু সেইটো কাৰণে যে মই সিহঁতক মাছ মাংস দি ভাত নোখোৱাওঁ সেইটোও কোৱা নাই কিয় নোখোৱাওঁ সেইটো শুনি লোৱা সেই সময়ত যে আমি পইচাকেইটা সাঁচি ৰাখিব নোৱাৰিলোঁ মাছে মাংসৰে মানুহক খোৱালোঁ নিজেও খালোঁ সেই বিপদৰ সময়ত হাহাকাৰ কৰি ঘূৰি ফুৰিছিলোঁ চকুৱে মই অন্ধকাৰ দেখিছিলোঁ তোমাৰ সেইখিনি কথা মই বুজি পাইছো সেই বুলি ঘৰলৈ আহে আলহী কেনেকে সুদাই নিকাই ভাত খুৱাই পঠিয়াব পাৰিব সেইটো সুদা বুলি নকয় আমাৰ সামৰ্থ্য অনুযায়ীহে আমি কৰিব পাৰিম নহয় সেইটো কথা নহয় তুমি যোৱা আমাৰ যিমানৰ শক্তি আছে আমি সিমানেই খুৱাম তাতকৈ বেছি মানুহক মোৰ মান সন্মান বুলিবলৈ কথা এটা আছে নে নাই বাৰু নতুন জোঁৱাই এটা ঘৰলৈ আহিব এনেকে যোৱা মোনাটো আনা মই নানো নানো বুলি ক'লে হ'ব নেকি নানো নালাগে বুলি কৈছো নালাগে মোক জানা নহয় মোক খং উঠিলে কেনেকুৱা মই এইবিলাক চব দলিয়াই পেলাই দিম দি পেলাই মই কৈছো যোৱা মোনাটো আনা পইচা অকণমান ব্যৱহাৰ কৰিবলৈ শিকক আলহীলৈ মাছ মাংস আনিবলৈ যাওঁ সেইটো পইচা সৎ ব্যৱহাৰ নহয় এইটো কি যোৱা আনা মোনাটো আনা বুলি কৈছো যোৱা না হালে বহিনো কি কৰি আছ আহক বগাদে আহক তাকে হালে বহি কি কৰি আছ বহক আলহী আহিব বুজিছে এওঁ ভনীয়েক ভাল কথা এই যে সিদিনাখন যে বিয়া হ'ল শুনিছো গিয়েকো আহি আছে বাৰু হওক তাকে এতিয়া চাওক মোক শুনক মাইকী মানুহে যদি মতা মানুহৰ কথা নুশুনে নহয় মই একেবাৰে খুব টান পাওঁ সেই কথাটো বুজিছেনে মই কৈছো মোনাটো আনা আলহী আহি আছে মাছ মাংস কিবা এটা আনিব লাগিব বোলে মাছ মাংস বোলে খুৱাব নালাগে চাওকচোন টকা পইচা বোলে মই সৎ ব্যৱহাৰ কৰিবলৈ শিকিব লাগে এইবিলাক কিবা কথা হ'ব পাৰেনে আলহী ঘৰলৈ আহিব মই মাছ মাংস এটা আনিব নালাগিব সেই বুলিয়ে তই তাৰমানে একেবাৰে মানে তাইৰ ওপৰত এনেকে উঠাই আছ মোক খং উঠাই কিয় আপুনি কওকচোন খং উঠিব নালাগে নহয় তোৰ মই কৈছো যে মাছ মাংস আনিব কিয় লাগে আমি যিমানৰ মানুহ নহয় কথাবিলাক শুনিছেনে মই কিমানৰ মানুহে হেৰা মই কিমানৰ মানুহ মোক ক'ব লাগিব মই কিমানৰ মানুহ কিমানৰ মানুহ কথা নহয় মই কৈছো পইচাকেইটা খৰচ কৰিব নালাগে
ৰহ নহয় আপুনি শুন এই মাছ মাংস খুৱাবই লাগিব বুলি ক'ৰবাত লিখা আছে নেকি হে কচোন বাৰু এই যে নিৰামিষ এসাঁজ যে খাবি বা খালি ক'ত কোনখিনিতনো বেয়া হ'ব কচোন বাৰু নহয় বগাইদা ঘৰৰ মানুহকেইটাই তেনেকে খাব পাৰি সেই বুলি আলহী আহিলেও সেই নিৰামিষ ভাত এসাঁজ খুৱাম নে তাকে কৈ আছো বুজি নাপায় না ময়ো সেইটো কোৱা নাই সি যেনেকে তাৰমানে হেৰিকে কৈ আছে আৰু যে খুৱাবই লাগিব সেইটো কথা নহয় নহয় মানুহৰ সময়ত থাকে সময়ত নাথাকে নহয় জানো আৰু প্ৰয়োজনৰ টকা কেইটামান যদি হাতত থাকে আজি খৰচ কৰি পেলালি কালিলৈ তই বিপদত পৰিবি নহয় সেইটো আলহীয়েও বুজি পাব নহয় সেইটোৱেতো বিপদত পৰিবি মানে বিপদত পৰি পাৰ হৈ গলো সেয়া সেই সময়ত আমি এটকা এটা পইচা বিচাৰি পাইছিলো নে ক'ৰবাত মই নেজানো জানো সেইটোৱেতো এইখন ঘৰৰ কথা মই নেজানো কচোন বাৰু তাকে বুজাই থাকিলে বুজি নাপায় মই তেতিয়াই শিক্ষা পাই গলো এতিয়া আৰু মই মাছ মাংস খাই পইচা খৰচ নকৰো এই নিজৰ মানুহখিনি সদায় নিজৰ সিহঁতে খাম বুলি নাহে বুজিলি সিহঁতে খাম বুলি নাহে সিহঁতৰে যি দিয় তাকে আন্তৰিকতাৰে খাই যাব কাৰণ জানে যে আজি আমাৰ এওঁ বা ভনীয়েকে হওক বায়েকে হওক যে কিবা এটা খৰচ কৰে মানে কি কাইলৈ নিজে বিপদত পৰে হয়নে নহয় টকা পইচা দি তাই একেবাৰে বেয়াও পোৱা নাই কৈছোহে কথাটো দেই এই মোৰ মনৰ কথা এতিয়া তই পাৰিবি খোৱা সহায় কৰাটো বাদেই কথা অঁ মানুহে যে কিবা দিব লাগে বুলি মাত খাই দিবলৈও আহিবলৈ বেয়া পাইছিল শুনিছ এনেকুৱা পৰিস্থিতি হৈছিল সেইটোতো হয় সকলোবিলাক শিক্ষা পাই গলো সেইবিলাক নাৰাখিবি মনত নাই ৰখা মই কাৰো প্ৰতি নাহিল বেয়া ভাৱ কোনোবা নাই মই শুন এটাই কথা কোনোবাই যেনিবা মোক ধকা এটা মাৰিলে মই লগে লগে মাৰি দিব লাগিব তাৰ কিবা মানে আছে নেকি নাই নাই সেই বস্তুটোৰ কাৰণে মই আজি সকলোকে মাতো আৰু সকলোকে মিলা পিতাকে থাকো ঠিকে আছে সেইখিনি ভাল কথা গতিকে সেইবিলাক ডাঙৰ কথা নহয় মাছ মাংসৰে যে খুৱাব লাগিব বাকী কি ক'ত আছে নাছে এয়া আছে যেতিয়া ঘৰত আছে নে নাই আছে মই কৈছো দালি আছে এতিয়া একো আনিব নালাগে আলু দি কণী আছে আলু দি কণী অকণমান দম বনাম পাপৰ চাপৰ ভাজি দিম যি আছে সেয়া সিহঁতি খাব আৰু একো আনিব নালাগে সেয়াহে বুজি নাপায় নহয় নহয় আনিব লাগিব নে নালাগে সেইটো কোৱা নালাগে হ'ব বগাইদা ঘৰৰ গৃহিণীজনী তুমি যি ভাল দেখা তাকেই কৰা পাকঘৰৰ কথা কওঁ মই কোনটো কৈছো জাননি তাৰমানে মই যিমানৰ মানুহ তিমানতে থকাটো দৰকাৰ হ'ব দেখুৱাইতো লাভ নাই মোৰ ইমান আছে অজস্ৰ আছে বুলি কৈ পেলাইতো মই বুটনি মাৰি লাভ নাই হ'ব যিহেতু মই বিপদত পৰিম ব'লা ভিতৰলৈ ব'লা চাহ বগাইদাক চাহ মই নাই ব'লক আপুনি নহাহেঁতেন যে আজি পিটনেই খালেহেঁতেন সময় একদম যথা সময়ত আপুনি মাত লগাইছিল নহ'লে মোৰ মানে যেনেকুৱা খং উঠিছিল খুব পিটন দিলোহেঁতেন আজি নাপায়